আপুনি জানেনে মাটিত টোপনি মাৰিলে শৰীৰৰ কোনটো ৰোগ ভাল হয়? কোনটো ফল খালে মুখৰ বেয়া হোৱাত সোনকালে আঁতৰ হয়? সুৰা তৈয়াৰ কৰিবলৈ কোনটো ফল ব্যৱহাৰ কৰা হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰুটি খালে শৰীৰৰ কোনটো ৰোগৰ পৰা মুক্তি পোৱা যায়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ কিডনী, গ হাঁওফাঁও, ঘ যকৃত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডায়েবেটিছ। ৰুটি খালে শৰীৰৰ ডায়েবেটিছ ৰোগৰ পৰা মুক্তি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নেমুৰ লগত কি খালে চৰ্দি কাহ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক দৈ, খ ভাত, গ মৌ, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মৌ। নেমুৰ লগত মৌ খালে চৰ্দি কাহ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো আহাৰ খালে মানুহৰ শৰীৰৰ হাড় দুৰ্বল হৈ যায়? অপশ্যনসমূহ হৈছে ক সুৰা, খ নিমখ, গ কল, ঘ মিঠাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সুৰা। সুৰা খালে মানুহৰ শৰীৰৰ হাড় দুৰ্বল হৈ যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছি মচুৰ দালি খালে শৰীৰত কোনটো ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ বাত বিষ, গ মূৰৰ বিষ, ঘ পেটৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পেটৰ বিষ। বেছি মচুৰ দালি খালে পেটৰ বিষ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰ খালে শৰীৰৰ কোনটো অংগৰ বেছি উপকাৰ হয়? অপশ্যনসমূহ হৈছে ক হৃদপিণ্ড, খ হাড়, গ পেশী, ঘ তেজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাড়। গাখীৰ খালে শৰীৰৰ হাড়ৰ বেছি উপকাৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাতৰ লগত কেঁচা নিমখ খালে শৰীৰত কোনটো ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক চৰ্দি কাহ, খ এলাৰ্জি, গ হাঁপানি, ঘ হাৰ্ট এটাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাৰ্ট এটাক। ভাতৰ লগত কেঁচা নিমখ খালে হাৰ্ট এটাক ৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খাদ্যৰ লগত বেছিকৈ তেল খালে কি ৰোগ হয়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ হৃদৰোগ, গ আলচাৰ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদৰোগ। খাদ্যৰ লগত বেছিকৈ তেল খালে হৃদৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। উচ্চ ৰক্তচাপৰ ৰোগীয়ে কি খাদ্য গ্ৰহণ কৰিলে মৃত্যুৰ আশংকা থাকে? অপশ্যনসমূহ হৈছে ক ৰঙা মাংস, খ অটছ, গ চাটনি, ঘ কণীৰ কুহুম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰঙা মাংস। উচ্চ ৰক্তচাপৰ ৰোগীয়ে ৰঙা মাংস গ্ৰহণ কৰিলে মৃত্যুৰ আশংকা থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আমাৰ শৰীৰৰ কোনটো অংগত প্ৰস্ৰাৱ উৎপন্ন হয়? অপশ্যনসমূহ হৈছে ক যকৃত, খ বৃক্ক, ঘ হৃদযন্ত্ৰ, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৃক্ক। আমাৰ শৰীৰৰ বৃক্ক নামৰ অংগত প্ৰস্ৰাৱ উৎপন্ন হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাত খোৱাৰ পিছত কি খালে গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক খিচিৰি, খ পানী, গ কফি, ঘ চাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চাহ। ভাত খোৱাৰ পিছত চাহ খালে গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা কি খালে কেতিয়াও হাৰ্ট এটাক নহয়? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ কণী, গ মৌ, ঘ কফি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কণী।
প্ৰতিদিনে ৰাতিপুৱা কণী খালে কেতিয়াও হাৰ্ট এটাক নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা কিমান মিনিট খোজ কাঢ়িলে শৰীৰ সুস্থ থাকে? অপশ্যনসমূহ হৈছে ক 10 মিনিট, খ 15 মিনিট, ঘ 20 মিনিট, ঘ 25 মিনিট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 10 মিনিট। প্ৰতিদিনে ৰাতিপুৱা 10 মিনিট খোজ কাঢ়িলে শৰীৰ সুস্থ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ দেহত 1 ছেকেণ্ডত কিমান হাজাৰ কোষৰ মৃত্যু হয়? অপশ্যনসমূহ হৈছে ক 20,000, খ 30,000, ঘ 40,000, ঘ 50,000। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 50,000। মানুহৰ দেহত 1 ছেকেণ্ডত 50,000 কোষৰ মৃত্যু হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি ব্যৱহাৰ কৰিলে উভি দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক এলোভেৰা জেল, খ হালধি, ঘ নেমু, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এলোভেৰা জেল। এলোভেৰা জেল ব্যৱহাৰ কৰিলে উভি দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মাটিত টোপনি মাৰিলে শৰীৰৰ কোনটো ৰোগ ভাল হয়? অপশ্যনসমূহ হৈছে ক পেটৰ, খ কিডনীৰ, ঘ লিভাৰ, ঘ হাৰ্টৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাৰ্টৰ। মাটিত টোপনি মাৰিলে হাৰ্টৰ ৰোগ দ্ৰুত ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মানুহৰ মুখৰ বেয়া সোৱাদ আঁতৰ হয়? অপশ্যনসমূহ হৈছে ক আমলখি, খ নেমু, ঘ কুঁহিয়াৰ, ঘ খেজুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আমলখি। আমলখি খালে মুখৰ বেয়া সোৱাদ আঁতৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দিনত কেতিয়া খাদ্য নাখালে মুখত দুৰ্গন্ধৰ সৃষ্টি হয়? অপশ্যনসমূহ হৈছে ক ৰাতি, খ ৰাতিপুৱা, ঘ সন্ধিয়া, ঘ দুপৰীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাতিপুৱা। ৰাতিপুৱা খাদ্য নাখালে মুখত দুৰ্গন্ধৰ সৃষ্টি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাৰ্টৰ বেমাৰীয়ে কোনটো ফল খাব লাগে? অপশ্যনসমূহ হৈছে ক খেজুৰ, খ কঁঠাল, ঘ আপেল, ঘ আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আপেল। হাৰ্টৰ বেমাৰীয়ে আপেল খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সুৰা তৈয়াৰ কৰিবলৈ কোনটো ফল ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ আম, ঘ নেমু, ঘ আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আঙুৰ। সুৰা তৈয়াৰ কৰিবলৈ আঙুৰ ফল ব্যৱহাৰ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ধঁপাত সেৱনৰ বাবে বিশ্বত এদিনত কিমানজন মানুহৰ মৃত্যু হয়? অপশ্যনসমূহ হৈছে ক 1,000 জন, খ 5,000 জন, ঘ 6,000 জন, ঘ 8,000 জন। এই প্ৰশ্নটো তোমালোকৰ বাবে ৰখা হৈছে। যদি তোমালোকে উত্তৰটো জানা তেনেহ'লে কমেণ্টত জনাই দিবা। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।